হাই গাইছ, কি খবৰ? আজি মোৰ ব্ৰইলাৰ পোৱালি বয়স হৈ গ'ল 3 দিন। মই দানা পানী সকলো দি ৰেডি কৰি দি থৈছোঁ। পোৱালিবোৰে খাই আছে। মেডিচিন, দানাৰ পানী, মেডিচিন সকলো মই জোখ কৰি দি দিছোঁ। খাই আছে সুন্দৰভাৱে মোৰ পোৱালিখিনিয়ে। কিমান সুন্দৰকৈ খেলি আছে চাওক। ইহঁতৰ বয়স হৈ গ'ল 3 দিন আজি। এতিয়াও মই পোৱালিৰ বাচনত দানা এতিয়াও দিয়া নাই, নিদিওঁ। পোৱালি বাচনত মই আৰু দানা নিদিওঁ, মই ডাঙৰ বাচনতেই দিমগৈ আৰু 2-3 দিন পিছত দিম। আজি মই বৰ্ডিংটো ভাঙি দিলোঁ। আজি 4 কোণীয়া বনাই দিছোঁ। 3 দিন বয়সতে 4 কোণীয়া বনাই দিছোঁ। 4 কোণীয়া বৰ্ডিং বনাই দিছোঁ মই আজি। মানে কি, মই গোলকৈ ৰাখিছিলোঁ, ৰাখোঁতে অলপ ঘন হৈছিলে, ডাঠ। তাৰপিছত আজি মই ৰাতিপুৱা উঠি দানা পানীবোৰ, বাচনবোৰ ধুনীয়াকৈ ছাইড কৰি বহলাই দিলোঁ। বৰ্ডিংটো ডাঙৰ কৰি দিলোঁ আৰু ৰাখিছিলোঁ মই কালি ইয়াতে ৰাখিছিলোঁ। ইয়াৰ পৰা আনি পেলাই ইয়াত ৰাখিছোঁ। এতিয়া বৰ্তমান ইয়াত ৰাখি আছোঁ। পিছত ইয়াত ৰাতিপুৱা বহলাই দি সকলো দানা পানী সকলো জোখ কৰি পেলাই দি থৈছোঁ। খাই আছে। আৰু এতিয়া সন্ধিয়া কাম কৰিলোঁ। দানা পানী মেডিচিন সকলোবোৰ জোখমতে দি পেলাই মই আৰাম কৰি আছোঁ। সিহঁতৰ ওচৰতে বহি আছোঁ মই। 3 দিন বয়স হৈছে ইহঁতৰ। 3 দিন বয়সত পোৱালি চেহেৰা কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। যিবোৰ ব্ৰইলাৰ পালক আছে মোক জনাব, আৰু কি কৰিলে ভাল হ'ব মোক জনাব। ময়ো অৱশ্যে নতুন মানুহ নহয়, ময়ো ফাৰ্ম কৰা পুৰণা মানুহেই। মোৰ পৰাও পুৰণা মানুহ আছে। মোৰ পৰাও ফাৰ্ম কৰা পুৰণা মানুহ আছে বাৰু। কিজানি মোৰ যদি কিবা ভুল হৈছে মোক ক'ব। মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কিবা আলোচনা হ'ব বুলি মোৰ সৈতে মানুহ এজন আহিছে, সেইটো কাৰণে ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই।